ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ। ডিব্ৰুগড়ত মুকলি হ'ল RKM অটোমোটিভ ডিলাৰশ্বিপ ইছুজুৰ বিলাসী বাহনৰ শ্বৰুম। এতিয়াৰে পৰা ক্ৰয় কৰিবলৈ, ছাৰ্ভিচিং কৰাবলৈ আৰু গুৱাহাটীলৈ যাব নালাগে উজনি অসম তথা অৰুণাচল প্ৰদেশৰ গ্ৰাহকসকলক। সোমবাৰে ডিব্ৰুগড়ত মুকলি কৰা হয় ইছুজু বিলাসী বাহনৰ এখন শ্বৰুম তথা ছাৰ্ভিচিং চেণ্টাৰ। অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী, ডক্টৰ সঞ্জীৱ নাৰায়ণ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, RKM অটোমোটিভ ডিলাৰশ্বিপ ইছুজুৰ স্বত্বাধিকাৰী যুগল কিশোৰ মহন্তৰ লগতে প্ৰতিষ্ঠানটোৰ কৰ্মীবৃন্দৰ লগতে বহু গণ্যমান্য ব্যক্তি। উজনি অসমৰ প্ৰথমটো ডিলাৰশ্বিপ আজি উদ্বোধন কৰা হ'ল ইছুজু, আৰু নিশ্চয় আপুনি জানে যুগল কিশোৰ মহন্ত, তেওঁৰ পুত্ৰ RKM মহন্তই এই শ্বৰুমটো তেওঁৰ নামত ৰখা হৈছে। আৰু নিশ্চয় ইছুজু কথা আমি গোটেই ভাৰতৰ মানুহ নহয়, পৃথিৱীৰ মানুহে জানে। আৰু আমিও দেখোঁ পাহাৰীয়া অঞ্চলবিলাকত এই গাড়ীৰ সংখ্যাটো আমি বেছি দেখিছোঁ। ভূটানত যদি গাড়ী দেখা পাব, অৰুণাচলত দেখা পাব। আৰু ঠিক তেনেকৈ আজি এটা ডিলাৰশ্বিপৰ ইয়াত উদ্বোধন কৰিবৰ কাৰণে মই আহিছোঁ। আৰু কোম্পানীৰ কেইবাজনো উচ্চ বিষয়া ইতিমধ্যে ইয়াত উপস্থিত আছিল। আৰু আমি গম পোৱা মতে ইয়াৰ মেনুফেকচাৰিংটো চেন্নাইত হয়, আৰু বছৰেকত 25,000 গাড়ী তেওঁলোকে বনায়। তাৰে 3,000 গাড়ী ইণ্ডিয়াত বিক্ৰী হয়, আৰু 22,000 গাড়ী ইণ্ডিয়াৰ বাহিৰত তেওঁলোক বিক্ৰী কৰে। তো তেনেকৈ এটা কোম্পানীত আজি ইয়াত আমি ডিলাৰশ্বিপৰ উদ্বোধন কৰা হ'ল। আজি আমাৰ ডিব্ৰুগড়ৰ গণ্যমান্য ব্যক্তিসকলে উপস্থিত, আৰু আশা কৰিছোঁ নিশ্চয় তেওঁলোক ভাল ছাৰ্ভিচ দিব, আৰু আমি নিশ্চয় ৰাস্তাত এই সুযোগ দেখা পাম। আজি বৰ ঐতিহাসিক দিন। আজি ডিব্ৰুগড়ত দ্বিতীয়টো ডিলাৰশ্বিপ খোলা হ'ল। গতিকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ যুগল কিশোৰ মহন্ত ডাঙৰীয়া আৰু তেওঁৰ ল'ৰা ৰনিন মহন্ত ডাঙৰীয়া। তেখেতসকলে এই ডিলাৰশ্বিপটো চলাব, আৰু এই ডিলাৰশ্বিপটো খোলাৰ পিছত আপাৰ আছামৰ মানুহে যিখিনি গুৱাহাটীত যাবলগীয়া হৈছিলে ছাৰ্ভিচিং কৰিব, সেইবোৰ এতিয়া যাবলগীয়া নহ'ব। চবেই ইয়াতে সুবিধাবিলাক পাব। আৰু আমি চবেই জানো যে ইছুজুটো বিভিন্ন ধৰণৰ গাড়ী আছে তেখেতসকলৰ, গতিকে সেই গাড়ীবিলাক ইয়াতে এতিয়া ক্ৰয় কৰিব পাৰিব মানুহে। আৰু লগতে অৰুণাচলত বহুত ডাঙৰ কাষ্টমাৰ বেছ এটা অৰুণাচলত আছে, আৰু অৰুণাচলৰ পৰা পাছিঘাট, ৰয়িং, ধিৰাং সেইবোৰৰ পৰা আগতে মানুহ গুৱাহাটীলৈ গৈছিলে ছাৰ্ভিচ কৰিবলৈ। এতিয়াৰ পৰা আৰু ছাৰ্ভিচ কৰিবলৈ তাত যাবলগীয়া নহয়, তেখেতসকলে ইয়াত ছাৰ্ভিচ কৰিব পাৰিব। আৰু আমাৰ কাৰণেও এটা স্পট হ'ল, কাৰণ আপোনালোকে হয়তো জানে আমি একেলগে মাৰ্চিডিজ গাড়ীও কৰোঁ, আৰু মাৰ্চিডিজৰো মানে আগতে চবেই যাব লগা হয় গুৱাহাটীলৈ ছাৰ্ভিচ কৰিবলৈ বা কাম কৰিবলৈ। এতিয়া আমি চব বস্তু ইয়াত কৰা আৰম্ভ কৰিছোঁ। এইটোৱে জনায় যে ডিব্ৰুগড় চহৰৰ ইম্পৰ্টেঞ্চটো কি। এতিয়া যিধৰণে চৰকাৰে ভাবিছে দ্বিতীয় এটা কেপিটেল বনাবলৈ, সেইধৰণে আমিও ভাবিছোঁ যে আমাৰ যিবোৰ ব্যৱসায় আছে, বিজনেছ আছে গুৱাহাটীত যিবিলাক কৰি আছোঁ, আমি বিভিন্ন ঠায়ে আমি লৈ যাওঁ। গতিকে সেই পৰিক্ৰমে আমি এতিয়া ডিব্ৰুগড়ত আমি এইটো আৰম্ভ কৰিলোঁ, আৰু মই আশাবাদী যে খুব ধুনীয়াকৈ চলিব এই ডিলাৰশ্বিপটো। আৰু ইয়াৰ পিছত মানুহ যিখিনি ইছুজু গাড়ী লয়, তেখেতসকলে বৰ লং লাষ্টিং গাড়ী এটা, বিৰাট ষ্ট্ৰং বুলি ক'ব লাগিব, কাৰণ পানীয়ে চানীয়ে নালা নদী চদী পাৰ হৈ যোৱা গাড়ী, এনেকুৱা গাড়ী হয় এইখন। গতিকে ইমান ষ্ট্ৰং ব্ৰেণ্ড এটা ডিব্ৰুগড়ত আজি আহিলে, গতিকে ডিব্ৰুগড়ৰ কাৰণেও ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু ডিব্ৰুগড়বাসীক মই অনুৰোধ জনাইছোঁ, আহক, আহি পেলাই এই গাড়ীটো চাওক, আপোনালোকে ভাল পালে আপোনালোকে ক্ৰয় কৰিব। ভাৰতবৰ্ষত তেওঁলোক নতুন হয়, অসমত আৰু নতুন। একচুৱেলি এটাকটো খুব ভাল, আৰু তেওঁলোকে যথেষ্ট কম দামতে ভাৰতত মানে আৰম্ভ কৰিছে। আৰু কেইবাটাও ছেগমেণ্ট আছে, ধৰক সৰুৰ পৰা ডাঙৰলৈকে ওপৰলৈকে লাক্সাৰী ছেগমেণ্টলৈকে কেইবাটাও প্ৰডাক্ট তেওঁলোকৰ আছে। তেওঁলোকে তেনেকৈ বজাৰত সোমাইছে, আৰু আমিও এই ব্ৰেণ্ডটো অসমলৈ, ডিব্ৰুগড়লৈ লৈ আহিছোঁ। অসমলৈ মানে ডিব্ৰুগড়খন যেতিয়া দ্বিতীয় চহৰ হিচাপে স্বীকৃতি পাইছে বা দ্বিতীয় ৰাজধানী হিচাপে, আমি ভাবিছোঁ অদূৰ ভৱিষ্যতে ইয়াৰ মানুহবিলাকৰ যিটো প্ৰয়োজনীয়তা, সেইখিনি ধৰক আমি পাহাৰ ভৈয়াম বা আমি বোকাই পানীয়ে আমাৰ যিটো এটা টেৰেন ইয়াত,
সেই ট্ৰেইনটোত আমাৰ যিখন গাড়ী সঁচাকৈ প্ৰয়োজন বা আমি বানপানীৰ সময়ত বা বিভিন্ন গাঁৱে ভূঞে যিবোৰ পকা ৰাস্তা নাই য'ত সেইবোৰত বা এডভেঞ্চাৰ ভেহিকেল হিচাপে ইছুজুখনে যথেষ্ট সমাদৰ লাভ কৰিব বুলি ভাবিছোঁ আৰু এই ব্ৰেণ্ডটো আমি ইয়ালৈ আনিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এটা জাপানীজ প্ৰডাক্ট হয়, খুব ভাল প্ৰডাক্ট। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট।